যদিও আমাৰ সংগঠনটো কেৱল দৰমহা সংক্ৰান্তীয় বিষয়ত লগা সংগঠন নহয়, আমি ছাত্ৰ ছাত্ৰীৰ বা মাধ্যমিক শিক্ষাৰ ব্যৱস্থাৰ উন্নতিৰ কাৰণে আমি যথেষ্ট কাম কৰাৰ আমাৰ ইচ্ছা আছে, আমাৰ প্ৰজেক্ট আছে। তেনে ক্ষেত্ৰত কিন্তু মূল দুটা যিটো আমাৰ সমস্যা হৈ আছে, সেই দুটা সমস্যাত আমি হাত দিছিলো। আপোনালোকে জানে যে প্ৰথমটো হ'ল 2017 চনৰ পাছত নিয়োজিত স্নাতক শিক্ষকসকলৰ দৰমহাৰ যি প্ৰাপ্য অংশ, সেইটো আমি সম্পূৰ্ণ দৰমহা যাতে তেওঁলোকে পায়। 2 নম্বৰটো হ'ল যে আমাৰ পেমেণ্ট আপগ্ৰেডেশ্যন। গতিকে এই দুটা টপিকক লৈ আমি লাগি আছো। আৰু বৰ্তমান আমি যিটো দৰমহাৰ কাৰেকশ্যনৰ ফাইলটো আছে, সেইটো ক্ষেত্ৰত আমি ক'ব বিচাৰিছো যে আমি এনেকুৱা এটা হয়তো বিভাগ এৰা নাই য'ত আমাৰ এই কামটোৰ কাৰণে আমি টুকুৰোৱা নাই, এনেকুৱা এখন দুৱাৰ নাই য'ত আমি খুন্দিওৱা নাই যে আমাৰ এই কামটো কৰিব লাগিব। আমিও শিক্ষক, আমাৰো বিদ্যালয়ত আমি কৰ্মৰত, আমিও বিদ্যালয়ত ছুটি ল'ব লাগিব, আমিও বিদ্যালয়ত কাম কৰিব লাগিব, আমিও শিক্ষা ক্ষেত্ৰত এটেণ্ডেঞ্চ দিব লাগিব, আমিও চিলেবাছ চেক কৰিব লাগিব, আমিও প্ৰধান শিক্ষকক তেওঁলোকৰ ওচৰত আমি জবাবদিহি, আমি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ ওচৰত আমি জবাব। তেনে ক্ষেত্ৰত আমি আমাৰ বাবে অফিচে অফিচে ঘূৰি ফুৰাটো আমাৰ কাম নহয় আৰু আমি সেইটো কৰি থাকিব নোৱাৰো। কিন্তু তৎসত্বেও যোৱা 6টা মাহত আমি প্ৰত্যেকখন দুৱাৰত আমি টোপৰ মাৰিছো। সেয়া লাগিলে বিধানসভাৰ অধ্যক্ষ মহোদয়ে হওক, সেয়া লাগিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰী মহোদয়ে হওক, সকলোতে আমি টোপৰ মাৰিছো। তাৰ ফলস্বৰূপে দুটা ফালৰ পৰা আমাৰ কাম হৈ আছে। এটা হ'ল আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট। ফাইনেন্স ডিপাৰ্টমেণ্টৰ এটা শাখা হ'ল পে ৰিচাৰ্চ ইউনিট, PRU বুলি কয়। PRU ইউনিটে যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পে ষ্ট্ৰাকচাৰটো ৰিচাৰ্চ কৰে আৰু তেওঁলোকৰ যদি কিবা খেলি মেলি আছে এইবোৰ তেওঁলোকে চায়। PRU ফালৰ পৰা এখন লেটাৰ আমাৰ কমিশনাৰ ছেক্ৰেটাৰী এডুকেশ্যন তেখেতৰ ওচৰলৈ আহিছিলে যে আমি দিয়া আবেদনৰ ভিত্তিত এনেকুৱা এটা আবেদন কৰিছে, এনেকুৱা এটা হৈ আছে বুলি কৈছে, আপোনাৰ পৰা তথ্য বিচাৰো। তেখেতে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনলৈ এখন লেটাৰ পঠাইছে যে এনেকুৱা হৈছে, তাৰ আমাক তথ্য লাগে আৰু ফাইনেন্সিয়েল ইমপ্লিকেশ্যন কি হ'ব পাৰিলে। ইতিমধ্যে DSCকো আমি এপ্লিকেশ্যন দিছো। DSC ফালৰ পৰাও ছেক্ৰেটাৰী ফাইনেন্স আমাৰ কমিশনাৰ ছেক্ৰেটাৰীলৈকে লেটাৰ কৈছিলে যে তেওঁলোকে এনেকুৱা এটা আবেদন কৰিছে, গতিকে ইয়াত ক'ৰবাত খেলি মেলি হৈ থাকিব পাৰে, গতিকে এইটো বিষয়টো আপোনালোকৰ ওচৰত অৱগত কৰা হয়। গতিকে তাৰ পৰিপ্ৰেক্ষিতত যোৱা কেইদিনমান আমি আকৌ লাগিছো, আকৌ অফিচত যাব লাগে, জানে অফিচত কিছু কাম ৰখি থাকে। তাৰপিছত আজি এই অৰ্ডাৰটো ফাইনেন্সত আমাৰ DSCৰ পৰা ওলালে, আমাৰ সন্মানী মমতা বাইদেউৰ স্বাক্ষৰত আজি অৰ্ডাৰটো ওলালে, য'ত ইন্সপেক্টৰ অফ স্কুলছৰ পৰা ফাইনেন্সিয়েল ইমপ্লিকেশ্যন বিচৰা হৈছে। এটা এইটো ডাঙৰ ষ্টেপ, এইটো সহজ ষ্টেপ নহয়, এটা ডাঙৰ ষ্টেপ। আৰু এই ষ্টেপটোৱে আমাক এটা মনত আশাৰ সঞ্চাৰ কৰিছে, আমাক কাম কৰিবৰ কাৰণে নতুন উৎসাহ দিছে। এই অৰ্ডাৰটো ওলোৱাৰ পিছতে বিভিন্ন জনৰ ফোন আহি আছে, বিভিন্ন কথা বতৰা মেছেজত হোৱাটছএপত চলি আছে, কি হ'ব পাৰে নেক্সট ষ্টেপ। মই আপোনালোকক খোলাকৈ কৈছো, নেক্সট ষ্টেপটো হৈছে আমাৰ ইন্সপেক্টৰ অফ স্কুলছৰ পৰা ফাইনেন্সিয়েল 2015 পিছত নিয়োজিত ছাত্ৰসকলৰ স্নাতক শিক্ষকসকলৰ কিমান পে ডিফাৰেন্স আহিছে তাৰ এটা ফৰ্মেট এটা তেওঁলোকে বনাব, হয়তো বিদ্যালয়সমূহলৈ পঠিয়াব। তাৰ পৰা সেই ফৰ্মেটটো তেওঁলোকে DSC দিব, DSCৰ পৰা আমাৰ ছেক্ৰেটাৰী কমিশনাৰ ছেক্ৰেটাৰীলৈ যাব, তাৰ পৰা ফাইনেন্স ডিপাৰ্টমেণ্টলৈ যাব আৰু শেষত আমাৰ শেষ সিদ্ধান্তটো হ'ব। গতিকে কাম এতিয়াও বাকী আছে, এয়া আৰম্ভণিহে মাত্ৰ। যদিও এইটো এটা আমাৰ কাৰণে আশাব্যঞ্জক খবৰ, তথাপিও এইটো আৰম্ভণি, কাম এতিয়াও যথেষ্ট বাকী আছে। এতিয়া তেনে ক্ষেত্ৰত আপোনালোক যদি এতিয়াও মানে এইটো কনফিউজনত আছে, সঁচাকে আমি পাম নে, সঁচাকে আমি পাব লাগে নে? কাৰণ আমি কেইদিনমান আগতে যেতিয়া আমি আবেদন কৰিছো, তেতিয়া মানুহবোৰৰ আমাৰ লগৰে শিক্ষকসকলে বিশ্বাসে পোৱা নাছিল যে তেওঁলোকে দৰমহা কমকে পাই আছে। কাৰণ তেওঁলোকে আমি দৰমহা সম্পৰ্কীয় কামবোৰ কৰি নাথাকো, আমি হিচাপ নিকাচ কৰি নাথাকো। আমি ভাবো যে চৰকাৰে বা বিভাগে আমাক সঠিককে দৰমহা দিছে, আমি কাম কৰিছো, আমি সঠিক দৰমহা পাই আছো বুলি ভাবো। এই কাৰণে আমি বৰ বেছি হিচাপ নিকাচত নাথাকো কাৰণে আমি হয়তো গম নাপাওঁ। কিন্তু সকলোতো তেনেকুৱা নহয়, দুজন মানে হিচাপ নিকাচ কৰি চায় আৰু তেওঁলোকৰ পৰা এই কথাটো প্ৰথম ওলালে। কাৰণ কেৱল 6 মাহ আগত নিয়োজিত, আমাতকৈ 2017তকৈ আগৰ 6 মাহ আগত নিয়োজিত শিক্ষকৰ মাজতে যেতিয়া 7,000-8,000 টকাৰ ডিফাৰেন্স দৰমহা আহি গ'ল, তেতিয়া এই কথাটো চকুত পৰিবলৈ বাধ্য হ'ল। নতুনতে আমি কোনেও গম পোৱা নাছিলো। কিন্তু আমাৰ যিসকল অগ্ৰজ আছে তেওঁলোকলৈ দুটামান প্ৰশ্ন থাকিলে। আপোনালোকৰ দায়িত্ব আছিলে যে 2017 চনত যেতিয়া ভুলকৈ দৰমহা দিবলৈ আৰম্ভ কৰিছিলে, তেতিয়াই আপোনালোকে বিভাগক ওৰাই দিব লাগিছিলে, তেতিয়া আপোনালোকে বিভাগৰ ওচৰত দাবী কৰিব লাগিছিলে যে এই দৰমহা গাঁথনি ভুল হৈছে, আপোনালোকে শুদ্ধকে দৰমহা দি দিয়ক। কাৰণ নতুন সকলে নাজানে, 2017 নিয়োজিত সকলে নাজানে, 21 নিয়োজিত সকলে নাজানে। কিন্তু যিসকলে 2080 চনৰ পৰা 90 চনৰ পৰা 2000 চনৰ পৰা চাকৰি কৰি আছিলে তেওঁলোকেতো জানে দৰমহা গাঁথনি কেনেকুৱা হ'ব লাগে। 2017 চনত যেতিয়া ফিক্সেশ্যন কৰিছিলে
16 চনত নিয়োজিত 15 চনত নিয়োজিত সকল তেতিয়া যিসকল আমাৰ বিদ্যালয়ৰ প্ৰধান আছিলে তেওঁলোকেতো জানিছিলে যে কেনেকে কিমানকৈ ফিক্সেশন কৰিব লাগিছিল গতিকে এই কথাবিলাক তেতিয়া আমাৰ যিসকল মই কাৰো নাম নকওঁ যিসকল আমাৰ সংগঠন আছে এই সংগঠনসমূহ যিসমূহ বহুত আগৰ পৰা যিসকল আমি যথেষ্ট সন্মান কৰো যিসকলে যথেষ্ট এটা স্থিতি এটা অসমত লাভ কৰিছে যাক আমি বিশ্বাসত কৰো আস্থাত লওঁ তেনে সংগঠনৰ নেতৃত্বই কিন্তু তেতিয়াই 2015 চনতে মাত মাতিব লগা আছিলে কিন্তু দুৰ্ভাগ্যৰ বিষয় যে 10 বছৰ পিছত তেওঁলোকে এই বিষয়ত এটা মাত নামাতিলে এতিয়া যোৱা 6 মাহত আমি এই কামখিনি কৰি অনাৰ পিছত যেতিয়া স্নাতক শিক্ষকসকলে আমাৰ আস্থাত ল'ব ধৰিলে আৰু আমি স্নাতক শিক্ষকসকলে আমি যেতিয়া একগোট হ'ব ধৰিলো এতিয়া তেওঁলোকে দুই এটা কথা আমাৰ বিপক্ষে উলিয়াবলৈ আৰম্ভ কৰিছে যে এইসকল তোমাৰ সৰু সৰু ল'ৰা এটা সংগঠন কৰিছে দুদিনমান থাকিব বন্ধ হৈ যাব কেৱল দৰমহাৰ কথা পাতিব কেৱল নতুনখিনিৰ বাবে এনেকুৱা ধৰণৰ কিছুমান মিছা অপবাদ দুই এজনে উলিয়াই আছে তাৰে ভিতৰত মই নাম নকওঁ কিন্তু দুই এজন বৰ্তমান প্ৰাক্তন হয়তো নেতা আছিলে এটা সময়ত কিন্তু বৰ্তমান প্ৰাক্তন তথাপিও তেওঁলোকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কিছু লোকে চলাই আছে গতিকে মই এই সুযোগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা সকলো স্নাতক ছাৰ বাইদেউক কওঁ আমাৰ ইয়াতে কোনো নেতা নাই আমি সকলো একগোট স্নাতক শিক্ষকসকলে একগোট হ'ব আৰু একগোট হৈ আমি বিদ্যালয়ৰ হকে ছাত্ৰ ছাত্ৰীৰ হকে কথা পাতিম ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ হকে মাত পাতিম পাঠ্যপুথিক লৈ মাত পাতিম আমি প্ৰশ্নপত্ৰ প্ৰস্তুত কৰিম আমি নিজৰ ফালৰ পৰা যিমান আমাৰ টেলেণ্ট আছে ছাত্ৰ ছাত্ৰীক দিব পাৰে এই সকলোবোৰ দিম কিন্তু তাৰ লগতে আমাৰ যিটো প্ৰাপ্য সেইটো আমি পাব লাগিব গতিকে সকলো ছাৰ বাইদেউক এতিয়াও কৈছো আপোনালোকে যিসকলে আমাৰ সৈতে এতিয়াও যুক্ত হোৱা নাই আপোনালোক এয়াই সময় এয়াই সুযোগ আপোনালোক এতিয়াও সংযোগ হওক জিলা সমিতিবোৰক যোগাযোগ কৰক আমি যদি কিবা এটা আহ্বান জনাম তেতিয়াহ'লে আপোনালোকে সঁহাৰি যিসকলে দিছে তেওঁলোককতো ধন্যবাদ আৰু যিসকলে এতিয়াও সঁহাৰি দিয়া নাই তেওঁলোকলৈ অনুৰোধ যে আপোনালোকক সঁহাৰি দিয়ক কাৰণ আমি এজন ব্যক্তিৰ প্ৰথমতে সংগঠন এটা নচলে সংগঠন বুলি কওঁতে এখন সমিতি আছে জিলা সমিতি আছে সকলোৰে পৰা উপদেশ লৈ উপদেশবোৰ আলোচনাৰ বহুত বিভিন্ন ধৰণৰ আলোচনাৰ পিছতহে আমি কিবা এটা সিদ্ধান্ত লওঁ আজি কেইদিনমান আগতে আমি এটা অনুৰোধ জনাইছিলো যে আপোনালোকে এই চেনেল এটা খোলক অৰ্থাৎ টুইটাৰ একাউণ্ট এটা খোলক আৰু টুইটাৰত এনেকুৱা এটা পোষ্ট দিয়ক বা ফেচবুকত এনেকুৱা পোষ্ট বহুত কেইজনে সঁহাৰি জনাইছে কিন্তু বহু কেইজনৰ গাত এতিয়াও নালাগে বহু কেইজনে ভাবি আছে আনৰ হলে আমাৰো হ'ব কিন্তু কৰবাত নহয় কৰবাত এনেকুৱা চিন্তাধাৰাৰ কাৰণে স্নাতক শিক্ষকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে এই কথা কিন্তু মনত ৰাখিব যদি আপুনি আমাৰ সৈতে উত্তৰ-প্ৰদেশৰ জড়িত যদি আপুনি আপোনাৰ প্ৰাপ্যৰ বাবে সজাগ যদি আপোনাৰ ওচৰৰ জন সজাগ নহয় তেতিয়া তেওঁকো সজাগ কৰক কাৰণ স্নাতক শিক্ষকসকল একগোট হলেহে প্ৰাপ্যসমূহ আমি আগুৱাই যাব পাৰিম আমি বিভাগক ধন্যবাদ জনাইছো আমি ফাইনেন্স ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছো আমাৰ কমিছনাৰ ছেক্ৰেটাৰী ছাৰক ধন্যবাদ জনাইছো আমাৰ জিএসসি সঞ্চালিকা বাইদেউক ধন্যবাদ জনাইছো তাৰ সৈতে জড়িত বিভিন্নজন আমাৰ বিষয়া আছে যিসকলে আমাক মনে প্ৰাণে ভাল পায় আপোনালোকে জানি আচৰিত হ'ব আমি ইমানো অফিচ দৌৰিব নালাগে কাৰণ আমি অফিচৰ পৰা এই বিভাগসমূহৰ পৰা আমাক ভাল পোৱা মানুহ যথেষ্ট আছে আৰু তেওঁলোকে আমাক বিষয়া বিভিন্নজন উচ্চ ক্ষমতা থকা বিষয়াই আমাক সহায় কৰে